Hello friends, my name is Vijay and আপনার সকলোকে পুনৰ স্বাগত কৰিছোঁ মোৰ ইউটিউব চেনেল ফ্ৰেন্ডছ। আজিও বহুতখিনি ভালেমান প্ৰাইভেট জব মুকলি কৰা হৈছে। আপোনালোকে নিজে ওৱান বাই ওৱান আহি কিনে চাই ল'ব পাৰিব, লগতে যোনটোত আপোনালোকে কমফৰ্টেবল হয় সেইটোত আপোনালোকে এপ্লাই কৰি ইয়াৰ কাৰণে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। অ'কে, তে বলক ফ্ৰেন্ডছ, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নম্বৰ 1 যোনটো পোষ্ট মুকলি কৰা হৈছে সেইটো হ'ল এছিষ্টেণ্টৰ কাৰণে হয়। এইটো কোৱা হৈছে অফিচ এছিষ্টেণ্ট ৰিকুৱাৰ্ড ফৰ ডক্টৰ ক্লিনিক, মানে এটা ডক্টৰৰ ক্লিনিক আছে, তাতে এটা অফিচ এছিষ্টেণ্ট লাগতিয়াল আছে, আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে। অ'কে, এটা পোষ্ট মুকলি কৰা হৈছে 12 পাছ টু গ্ৰেজুৱেশ্যন পাছ সকলো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। এণ্ড কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে, যদি আছে তেনেহ'লে ভাল, নাই যদি আপোনালোকে এলিজিবল হয় ইয়াতে এপ্লাই কৰিব কাৰণে। অ'কে, এণ্ড কোৱা হৈছে কেণ্ডিডেট মাষ্ট হেভ এ কম্পিউটাৰ স্কিল, মানে আপোনালোকৰ কম্পিউটাৰ স্কিল কিন্তু আপোনালোকৰ হ'ব লাগিব, লাইক কেনেকৈ কম্পিউটাৰ চলাব লাগে। অ'কে, এইকেইটা আপোনালোকৰ নলেজ হ'ব লাগিব। এণ্ড লোকেশ্যনটো হৈছে পাঞ্জাবাৰী গুৱাহাটী। এণ্ড এপ্লাই যদি কৰিব বিচাৰে তেনেহ'লে দুটা ফোন নম্বৰ দি দিছোঁ, যিকোনো এটাত আপোনালোকে নিজৰ ৰিজিউমিখন পঠাই কিনে ইয়াৰ কাৰণে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। অ'কে, এণ্ড 23 তাৰিখে আগে পঠিয়াই দিব, ইয়াৰ লাষ্ট ডেট হৈছে 23 তাৰিখ। এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল ডেটা এণ্ট্ৰি এক্সিকিউটিভৰ কাৰণে হয়। যদিহে আপোনালোকে ডেটা এণ্ট্ৰি জব বিচাৰিছিলে বহুত দিনৰ পৰাই, তেনেহ'লে আপুনি সকলোৱে ইয়াৰ কাৰণে এপ্লাই কৰি চাব পাৰে। অ'কে, এণ্ড নেশ্যনেল ৱায়াৰ প্ৰডাক্টৰ পিনৰ পৰা মুকলি কৰা হৈছে। গ্ৰেজুৱেশ্যন নালাগে কোনো ধৰণৰ, অকল 12 পাছ হ'লে হৈ যাব। লগতে এক্সপিৰিয়েঞ্চ এণ্ড ফ্ৰেছাৰ কেণ্ডিডেট দুজনে এপ্লাই কৰিব পাৰিব। অ'কে, এণ্ড জব ইনফৰমেশ্যনটো কোৱা হৈছে ডেটা এণ্ট্ৰি ৱৰ্ক এণ্ড কম্পিউটাৰ হেণ্ডলিং কলছ এণ্ড ডকুমেণ্টেশ্যন এণ্ড ফাইলিং ৱৰ্ক, এইকেইটাই আপোনালোকৰ কাম থাকিব। এণ্ড চেলাৰী আপোনালোকক প্ৰতিমাহ 8,000 পৰা 12,000লৈকে আপোনালোকক দিয়া হ'ব বুলি কোৱা হৈছে। লগতে কোৱা হৈছে স্কিল আপোনালোকৰ টেলি, বেছিক এক্সেল এণ্ড MS ৱৰ্ড, এইকেইটা আপোনালোকৰ নলেজ হ'ব লাগিব। অ'কে, এণ্ড লোকেশ্যন হৈছে আমিনগাঁও। যিমানে কেণ্ডিডেটে চাই আছে ভিডিঅ'খন আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰে। এণ্ড ইয়াৰ এপ্লাই প্ৰচেছটো চিম্পল, আপোনালোকে নিজৰ ৰিজিউমিখন এইটো ইমেইল আইডিত আপোনালোকে যোনটো ৰিজিউমি আছে এইটো ফোন নম্বৰত আপোনালোকে পঠিয়াই দিব। অ'কে, এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল ড্ৰাইভাৰৰ কাৰণে হয়। বহুত দিনৰ পৰা কেণ্ডিডেটে বিচাৰিছিলে যে ড্ৰাইভাৰ জব, অ'কে, কেতিয়া ওলাব আপুনি জনাব বুলি কৈ আছিলে কমেণ্টত। তো আপুনি সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব, ড্ৰাইভাৰৰ কাৰণে জব মুকলি কৰা হৈছে। এণ্ড 10 টু গ্ৰেজুৱেশ্যন পাছ সকলো কেণ্ডিডেটৰ বাবে এইটো জব মুকলি কৰা হৈছে। লগতে এক্সপিৰিয়েঞ্চ কিন্তু কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ নালাগে, ফ্ৰেছাৰ কেণ্ডিডেটো আপোনালোকে ইয়াতে এপ্লাই কৰি চাব পাৰে। লগতে এক্সপিৰিয়েঞ্চ আছে যিটো খুবেই ভাল। অ'কে, এণ্ড চেলাৰী আপোনালোকক প্ৰতিমাহ 12,000 টকাকৈ দিয়া হ'ব বুলি কোৱা হৈছে। লোকেশ্যনটো হৈছে জোৰত গুৱাহাটী। এণ্ড ফোন নম্বৰ মই দি দিছোঁ, যিকোনো এটা ফোন নম্বৰ আপুনি ফোন কৰি কিনে ইয়াৰ কাৰণে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। অ'কে, এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল গুৱাহাটী পাব্লিক স্কুলৰ পিনৰ পৰা। ইয়াৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে কম্পিউটাৰৰ কাৰণে PGT, একাউণ্টেঞ্চি PGT, এণ্ড মিউজিক কাম ডেন্স টিচাৰ TGT, এণ্ড টাইগাণ্ডো টিচাৰ লাগে পাৰ্ট টাইম এজ এ পাৰ্ট টাইম। অ'কে, এণ্ড ক্ৰিকেট কোচ লাগিব, ইয়াৰ কাৰণে এজ এ পাৰ্ট টাইম কোচ লাগে। এণ্ড গাৰ্ডেনৰ এটা লাগে পাৰ্ট টাইম বেচিছত। অ'কে, এডুকেশ্যন কোৱালিফিকেশ্যন চাবলৈ যদি যাওঁ আমি 10th টু গ্ৰেজুৱেশ্যন পাছ, পষ্ট গ্ৰেজুৱেশ্যন পাছ, মাষ্টাৰ ডিগ্ৰী সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। অ'কে, পোষ্ট ৱাইজ ভেকেঞ্চি ৱাইজ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো দিয়া হৈছে। লাইক যদি আপোনালোকে গাৰ্ডেনৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে চিম্পল 10-12 পাছ, গ্ৰেজুৱেশ্যন পাছ নহ'লে হৈ যাব, 10-12 পাছ হ'লেই হৈ যাব। অ'কে, এণ্ড এক্সপিৰিয়েঞ্চ এণ্ড ফ্ৰেছাৰ সকলো কেণ্ডিডেটৰ বাবে এইটো জব মুকলি কৰা হৈছে। লগতে লোকেশ্যনটো গুৱাহাটী হয়। এণ্ড যদি এপ্লাই কৰিব বিচাৰে ইমেইল আইডি দিয়া আছে, এইটো ইমেইল আইডিত নিজৰ ৰিজিউমিখন পঠাই দিব। যদিহে আপোনালোকে শ্বৰ্ট লিষ্ট হয় আপোনালোকক ইণ্টাৰভিউ মাতা হ'ব। অ'কে, এণ্ড ইয়াৰ লাষ্ট ডেট হৈছে 25 জানুৱাৰী আগে যাতে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰি লয়। অ'কে, এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল একাউণ্টেণ্টৰ কাৰণে হয়। যদি আপোনালোকে বহুত দিনৰ পৰা একাউণ্টেণ্টৰ জব বিচাৰিছিলে, একাউণ্টিং লাইনত আছে আপুনি, তেনেহ'লে আপোনালোকৰ কাৰণে এইটো ভাল খবৰ হয়। অ'কে, টেক্স ফৰ্মৰ পিনৰ পৰা মুকলি কৰা হৈছে। একাউণ্টেণ্ট লাগতিয়াল আছে, গ্ৰেজুৱেশ্যন পাছ ৰিকুৱাৰমেণ্ট হৈছে, লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব বুলি কোৱা হৈছে। এণ্ড কেণ্ডিডেট মাষ্ট হেভ নলেজ অফ ইনকাম টেক্স এক্সেট্ৰা, এইকেইটা ইনকাম টেক্স ৰিলেটেড আপোনালোকৰ নলেজ ভালেমান হ'ব লাগিব। লগতে চেলাৰী আপোনালোকক প্ৰতিমাহ 20,000 পৰা 30,000লৈকে দিয়া হ'ব বুলি কোৱা হৈছে। অ'কে, এণ্ড লোকেশ্যনটো হৈছে ভৰলুমুখ গুৱাহাটী। যদি ইণ্টাৰেষ্টেড হয় ফোন নম্বৰ দি দিছোঁ, এইটো ফোন নম্বৰত ফোন কল কৰি কিনে ইয়াৰ কাৰণে ইণ্টাৰভিউ আপুনি এটেণ্ড কৰিব পাৰে। এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল ব্ৰেণ্ড প্ৰমোটাৰৰ কাৰণে হয়। ইয়াৰ কাৰণে চিম্পলি 12 পাছ হ'লেই হৈ যাব, লগতে এক্সপিৰিয়েঞ্চ নালাগে, ফ্ৰেছাৰ কেণ্ডিডেট হায়াৰিং বুলি কোৱা হৈছে। অ'কে, এণ্ড জব ইনফৰমেশ্যন অনলাইন ব্ৰেণ্ড প্ৰমোশ্যন, এড পাৰ্চেচিং, কণ্টেণ্ট ক্ৰিয়েশ্যন, মেনেজমেণ্ট, এইকেইটা আপোনালোকক জব ইনফৰমেশ্যন থাকিব। এণ্ড চেলাৰী 10,000 পৰা 11,000 প্ৰতিমাহ দিয়া হ'ব বুলি কোৱা হৈছে। লগতে লোকেশ্যন হৈছে নিয়াৰ পঞ্চৰত্ন কমপ্লেক্স, বৰ্ষাপাৰা, গুৱাহাটী। অ'কে,
যদিহে ইণ্টাৰেষ্টেড হয় ফোন নম্বৰ দি দিছোঁ, এইটো ফোন নম্বৰত কল কৰি কিনে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। অ'কে, এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল ৰেষ্টুৰেণ্ট ফুড এক্সৰ পিনৰ পৰা মুকলি কৰা হৈছে। ইয়াৰ কাৰণে বহুতটা পষ্ট মুকলি কৰিছে, লাইক ছিনিয়ৰ একাউণ্টেণ্ট, একাউণ্ট এক্সিকিউটিভ, ৰেষ্টুৰেণ্ট মেনেজাৰ এণ্ড ৰিচেপশ্যনিষ্ট, সকলো বহুতটা পষ্ট মুকলি কৰা হৈছে। যিকোনোত আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, তাৰ কাৰণে আপোনালোকে ইয়াৰ কাৰণে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। অ'কে, এণ্ড লোকেশ্যনটো চিম্পলি GSR গুৱাহাটী হয়। এডুকেশ্যন কোৱালিফিকেশ্যন 12 টু গ্ৰেজুৱেট পাছ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব, এণ্ড ফ্ৰেছাৰ এক্সপিৰিয়েঞ্চ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰে। অ'কে, এণ্ড ফোন নম্বৰ দি দিছোঁ, এইটো ফোন নম্বৰত কল কৰি কিনে আপোনালোকে ইয়াৰ কাৰণে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। অ'কে, এণ্ড নেক্সটটো যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল বেক অফিচ ষ্টাফৰ কাৰণে হয়। বেক অফিচ ষ্টাফৰ কাৰণে মুকলি কৰা হৈছে। লোকেশ্যনটো ইয়াৰ হৈছে গুৱাহাটী, এণ্ড এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ বুলি কোৱা হৈছে, লগতে এক্সপিৰিয়েঞ্চ মিনিমাম 2 বছৰ লাগিব বুলি কোৱা হৈছে। এণ্ড এক্সপিৰিয়েঞ্চটো কৈ দিলোঁ মই। এণ্ড যদি স্কিল কথা কওঁ, স্কিল কোৱা হৈছে কেণ্ডিডেট মাষ্ট হেভ এক্সপিৰিয়েঞ্চ ইন টেলি এণ্ড একাউণ্টিং, মানে আপোনালোকৰ টেলি এণ্ড একাউণ্টিঙৰ নলেজ ভাল হ'ব লাগিব, এক্সপিৰিয়েঞ্চ হ'ব লাগিব এইটোত। অ'কে, চেলাৰী নেগচিয়েবল বুলি কোৱা হৈছে। যদি আপোনালোকৰ মানে স্কিল এণ্ড এক্সপিৰিয়েঞ্চটো ভাল আছে তেনেহ'লে আপোনালোকক চেলাৰী ভালেমান দিয়া হ'ব। অ'কে, জব লোকেশ্যনটো গুৱাহাটী হয়। এপ্লাই যদি কৰিব বিচাৰে ইমেইল ID দি দিছোঁ, এইটো ইমেইল IDত নিজৰ ৰিজিউমখন আপোনালোকে পঠিয়াই দিব যদি ইণ্টাৰেষ্টেড হয়। অ'কে, ইয়াৰ লাষ্ট ডেট হৈছে 24 জানুৱাৰী। 24 জানুৱাৰী আগে যাতে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰি লয়। এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল মেডুলাছ এডুকেশ্যন চেণ্টাৰৰ পিনৰ পৰা মুকলি কৰা হৈছে। ইয়াৰ কাৰণেও ইয়াৰ পিনৰ পৰা বহুতটা পষ্ট মুকলি কৰিছে, লাইক টেলিকলাৰ, বটানী, জুলজি ফেকাল্টি, এইকেইটাৰ কাৰণে পষ্ট মুকলি কৰা হৈছে। অ'কে, এডুকেশ্যন কোৱালিফিকেশ্যন 12 টু গ্ৰেজুৱেট পাছ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব, লগতে এক্সপিৰিয়েঞ্চ নালাগে, কোনো ধৰণৰ ফ্ৰেছাৰ কেণ্ডিডেট ইয়াতে ইজিলি এপ্লাই কৰিব পাৰে বুলি কোৱা হৈছে। বাট যদি এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে নিট লেভেল এক্সপিৰিয়েঞ্চ হ'লে মানে আপোনালোকক বেছি প্ৰিফাৰ্ড কৰা হ'ব বটানী এণ্ড জুলজি ফেকাল্টিৰ কাৰণে। অ'কে, এণ্ড লোকেশ্যনটো হৈছে গুৱাহাটী। এণ্ড এপ্লাই যদি কৰিব বিচাৰে তেনেহ'লে ফোন নম্বৰ মই এণ্ড ইমেইল IDও দি দিছোঁ। যিকোনো এটা নিজৰ ৰিজিউমখন আপোনালোকে পঠিয়াই দিব। অ'কে, যদি শ্বৰ্ট লিষ্ট হয় আপোনালোকক ইণ্টাৰভিউত মাতা হ'ব। এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল গ্ল'বেল ভেলী স্কুল ৰয়িঙৰ পিনৰ পৰা। ইয়াৰ কাৰণে ইংলিছ টিচাৰ ৰিকুৱাৰমেণ্ট ৰখা হৈছে, এণ্ড ইয়াৰ কাৰণে MA ইংলিছত MA হ'ব লাগিব, লগতে BEd কোৰ্চ আপোনালোকৰ হ'ব লাগিব বুলি কোৱা হৈছে। লগতে এক্সপিৰিয়েঞ্চ মিনিমাম 5 বছৰ হ'ব লাগিব চেম ফিল্ডত, লগতে চেলাৰী আপোনালোকক 25,000 প্ৰতিমাহ দিয়া হ'ব। ইয়াতে আপোনাক বেনিফিটছ কোৱা হৈছে ফুডিং এণ্ড লজিং ইনক্লুড কৰি কিনে আপোনালোকক 25,000 প্ৰতিমাহ দিয়া হ'ব বুলি কোৱা হৈছে। লগতে লোকেশ্যনটো হৈছে অৰুণাচল প্ৰদেশ। অ'কে, এণ্ড যদিহে ইণ্টাৰেষ্টেড হয় ফোন নম্বৰ ইমেইল ID দিয়া আছে, যিকোনো এটা নিজৰ ৰিজিউমখন পঠাই দিব। অ'কে, এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল KG নুনমাটি পিনৰ পৰা। এণ্ড ইয়াৰ কাৰণে কোঅৰ্ডিনেটৰ, অফিচ এছিষ্টেণ্ট এণ্ড টিচাৰৰ মুকলি কৰা হৈছে জবখিনি। এণ্ড যিকোনো এটাত আপোনালোকে এপ্লাই কৰি চাব পাৰে। অ'কে, যোনটো ইণ্টাৰেষ্টেড হয় 12 টু গ্ৰেজুৱেশ্যন পাছ যদি আপোনালোকে আছে তেনেহ'লে এপ্লাই কৰি ল'ব পাৰে। অ'কে, এণ্ড এক্সপিৰিয়েঞ্চ নালাগে, ফ্ৰেছাৰ কেণ্ডিডেট লোৱা হৈ আছে। লোকেশ্যনটো নুনমাটি গুৱাহাটী। এণ্ড ফোন নম্বৰ মই দি দিছোঁ, ফোন নম্বৰত আপোনালোকে ফোন কল কৰি কিনে ইয়াৰ কাৰণে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰে। এণ্ড নেক্সট যোনটো জব মুকলি কৰা হৈছে সেইটো হ'ল একাউণ্টেণ্টৰ কাৰণে হয়। এইটো ইলেক্ট্ৰিকেল কোম্পানীৰ পিনৰ পৰা মুকলি কৰা হৈছে। ইয়াৰ কাৰণে BCom পাছ হ'ব লাগিব কেণ্ডিডেট, এণ্ড লগতে টেলি এণ্ড GST এক্সপিৰিয়েঞ্চ আপোনালোকৰ হ'ব লাগিব বুলি কোৱা হৈছে। অ'কে, এণ্ড লোকেশ্যনটো হৈছে বেলতলা ব্ৰাঞ্চ। এণ্ড যদি ইণ্টাৰেষ্টেড হয় ইমেইল ID মই দি দিছোঁ, এইটো ইমেইল IDত নিজৰ ৰিজিউমখন আপোনালোকে পঠিয়াই দিব পাৰে। অ'কে, 24 জানুৱাৰী আগে লাষ্ট ডেট হৈছে 24 জানুৱাৰী। এণ্ড আজিৰ অন্তিম জব ফ্ৰেণ্ডছ এইটোৱে আছিল। এণ্ড আশা কৰোঁ আজিৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকক কিবা না কিবা ইনফৰমেশ্যন দিব পাৰিছোঁ। যদিহে পাৰিছোঁ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিবলৈ নাপাহৰিব, কিয়নো মই ডেইলি বেচিছত এনেধৰণৰ জব আপডেট আপোনাৰ সকলোৰ কাৰণে আনি থাকোঁ।